উগ্ৰতাৰা মন্দিৰ এটা হিন্দুৰ পবিত্ৰ মন্দিৰ। ই গুৱাহাটীৰ উজান বজাৰত অৱস্থিত। এই মন্দিৰ আহোম স্বৰ্গদেউ শিৱসিংহই 1725 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল। ই 51টা মন্দিৰৰ এটা। পাৰ্বতীৰ নাভি অংশ এই উগ্ৰতাৰাতে পৰিছিল। ইয়াৰ পূব দিশত জোৰ পুখুৰী অৱস্থিত। ইয়াত ৰাজহাঁহ আৰু বিভিন্ন প্ৰজাতিৰ কাছ দেখিবলৈ পোৱা যায়। কালিকা পুৰাণত উল্লেখিত দিকৰবাসিনী নামৰ শক্তিপীঠ আছিল। দিকৰবাসিনীৰ এটা ৰূপ বিদ্যমান কৃষ্ণকণ্ঠ আৰু ললিতকণ্ঠ। কৃষ্ণকণ্ঠৰ দেহৰ বৰণ ক'লা আৰু পেট ঘটিৰ দৰে। এই ৰূপক উগ্ৰতাৰা বা এক জটা বোলে। এই দেৱালয়ৰ ভিতৰত দেৱীৰ মূৰ্তি নাই। পানীৰে পূৰ্ণ কুণ্ড এটাত দেৱী হিচাপে গণ্য কৰা হয়। এই কুণ্ডৰ পানী কেতিয়াও নুশুকায়। ইয়াৰ লগতে ইয়াত পাল বংশৰ সময়ৰ অষ্টধাতুৰ উগ্ৰতাৰা মূৰ্তি আছে। মন্দিৰৰ কাষতে শিৱ মন্দিৰ, দুই মন্দিৰৰ পিছফালে জোৰ পুখুৰী আছে। ইয়াৰ প্ৰধান উৎসৱ হৈছে দুৰ্গা পূজা। দুৰ্গা পূজাত বলি দিয়াৰ নিয়ম আছে। হাঁহ, ছাগলী, মহ, পাৰ দিব পাৰে। ইয়াত বাসন্তী পূজাও হয়। যাত্ৰীসকলে ৰান্ধি খাব পৰাৰ ইয়াত ব্যৱস্থা আছে। গতিকে এই উগ্ৰতাৰালৈ নিজে স্বচক্ষুৰে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক।